10 ছেপ্টেম্বৰত উলট পালট হৈ পৰিব ৰাজ্যৰ ৰাজনীতি। গৌৰৱ গগৈ জেললৈ গ'লে কাক সন্মুখত ৰাখি নিৰ্বাচন খেলিব কংগ্ৰেছে? কাৰণ পূৰ্বে কৰা ঘোষণা অনুসৰি 10 ছেপ্টেম্বৰত গৌৰৱ গগৈৰ মুখা খুলিব মুখ্যমন্ত্ৰীয়ে। পিছে এতিয়া কি হ'ব মুখ্যমন্ত্ৰীৰ স্থিতি? SITৰ সময়সীমা আছিল 10 ছেপ্টেম্বৰ আৰু তেওঁলোকে মোৰ পৰা কোনো এক্সটেনশ্যন বিচৰা নাই যে আমাৰ কাম ৰখি গৈছে আৰু আমাক 15 দিন দিয়ক, 1 মাহ দিয়ক। যদি এক্সটেনশ্যন বিচৰা নাই তেলে কালিটো ৰিপৰ্ট দিব লাগে। গতিকে মোৰ অফিসে আপোনালোকক ক'ব পাৰিব কালি মোৰ পৰা সময় SIT লৈছে নে নাই লোৱা। যদি 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ হাতত SIT অৰ্পণ কৰে ৰিপৰ্ট, তেন্তে কি থাকিব এই SIT ৰিপৰ্টৰ প্ৰতিবেদনত? পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক হ'ব নেকি সঁচা প্ৰমাণিত? পত্নী এলিজাবেথে কি কাৰণত লাভ কৰিছিল পাকিস্তানৰ ধন? নে পদত্যাগ কৰিবলগীয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? মাজত মাথো কেইটামান ঘণ্টা এক দীৰ্ঘ সময়ৰ অপেক্ষাৰ যেন অৱসান ঘটিব। এনে সময়ত কি কৈছে মুখ্যমন্ত্ৰীয়ে? তেওঁলোকে ভাবিছে 10 ছেপ্টেম্বৰত মই কিবা এটা কথা কম আৰু সেই পৰিৱেশটো যাতে যোগদানে নিউট্ৰেলাইজ কৰে। কিন্তু দুইটা বস্তুৰ মাজত কোনো সামঞ্জস্য নাই। এইটো কংগ্ৰেছ দলৰ এটা ক'ব গ'লে তেওঁলোকৰ যে মেচিউৰিটি নাই সেইটোকে প্ৰমাণ কৰে। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত জানিবলৈ অতি আগ্ৰহে ৰৈ আছে সকলো। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গঠন কৰা SITয়ে সাজু কৰিছে প্ৰতিবেদন। প্ৰতিবেদনত আছে গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সবিশেষ। তাৰোপৰি গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তান চৰকাৰৰ পৰা ধন লাভ কৰাৰ সন্দৰ্ভতো উল্লেখ আছে প্ৰতিবেদনত। এতিয়া প্ৰশ্ন হ'ল, সঁচাই প্ৰমাণিত হ'ব নেকি মুখ্যমন্ত্ৰীয়ে দাবী কৰা অভিযোগ? পাকিস্তান অথবা ISIৰ সৈতে থকা সম্পৰ্ক সত্য প্ৰমাণিত হ'ব নেকি প্ৰতিবেদনত? সাংসদ হৈ থকা অৱস্থাত সঁচাই গৌৰৱ গগৈয়ে গোপনে ভ্ৰমণ কৰিছিল নেকি পাকিস্তান? বৈঠক কৰিছিল নেকি পাকিস্তানৰ উচ্চায়ুক্তৰ সৈতে? গৌৰৱ গগৈৰ পত্নী এলিজাবেথে পাকিস্তানৰ পৰা গ্ৰহণ কৰা ধন আছিল নেকি নীতি বৰ্হিভূত? সেয়াও এই মুহূৰ্তত এক ডাঙৰ প্ৰশ্ন। ইফালে গৌৰৱ গগৈয়ে চৰকাৰৰ এই সমগ্ৰ পৰিঘটনাক আখ্যা দিছিল ননচেন্স আৰু ৰিডিকুলাছ হিচাপে। তাৰোপৰি গৌৰৱ গগৈৰ দাবী, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা 10 ছেপ্টেম্বৰ নাটক হ'ব ছুপাৰ ফ্লপ। যদি সেয়াই হয় তেন্তে পদত্যাগ কৰিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? অৱশ্যে যিয়েই নহওক, এতিয়া অপেক্ষা মাথো প্ৰতিবেদন প্ৰকাশলৈ। নিউজ ডেস্ক, NZ নিউজ।